আজি আমি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভিজনেৰী পাব্লিক স্কুলত আমি সকলো সমবেত হৈছিলোঁ। আজি আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ। আজি বৃক্ষৰোপণ কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী আমাৰ আৰম্ভ হৈছিলে। প্ৰথমতে ৰাতিপুৱা আমি বৃক্ষৰোপণ কৰিলোঁ, পিছত আমি এক বৃহৎ ৰেলীৰ জৰিয়তে আমি সমাজলৈ এটা আহ্বান জনাইছোঁ যেন গছক পৰিৱেশক আমি ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু গছে আমাৰ প্ৰাণ, বায়ু আমাৰ প্ৰাণ। গতিকে এই ক্ষেত্ৰত পৰিৱেশ প্ৰদূষণ যাতে নহয়, বিনষ্ট নহয়, আমি সমূহ ৰাইজে সজাগ আৰু সচেতন হ'ব লাগিব। কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডত আমি গছ-গছনিৰ ওপৰতে নিৰ্ভৰশীল। গতিকে প্ৰকৃতিৰ লগত আমি সদায় সমিল মিলাই চলিব লাগিব, প্ৰকৃতিক আমি ৰক্ষা দিব লাগিব আৰু প্ৰকৃতি হৈছে মানুহৰ জীৱনৰ প্ৰাণ। গতিকে এই ক্ষেত্ৰত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি সকলোৱে বেছিকৈ গছ ৰোপণ কৰিব লাগিব। অকল 5 জুন তাৰিখে নহয়, গোটেই দিনটোত আমি যেনেকৈ আমাৰ প্ৰয়োজন অনুপাতে আমি গছ কাটি দিওঁ, এটা গছ কাটিলে আমি অন্ততঃ 10টা গছ ৰোপণ কৰিব লাগে বুলি আমি সকলোৱে সংকল্প ল'ব লাগে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি ভিজনেৰী পাব্লিক স্কুলৰ ফালৰ পৰা দিনজোৰা কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচী পোনপ্ৰথমে আমি বৃক্ষৰোপণ কৰোঁ পুৱাৰ ভাগতে, আৰু ইয়াৰ বৃক্ষৰোপণৰ পিছতে আমি এনভাইৰনমেণ্টেল এৱাৰনেছ ৰেলী, সজাগতা হোৱা, আৰু আমি এটা ৰেলী কৰোঁ মৰিবাৰী পুলিচ পইণ্টলৈকে আমাৰ স্কুলৰ পৰা। আৰু এই ৰেলীৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ ষ্টুডেণ্টসকলৰ মাজত আৰু আমাৰ যিসকল এই অঞ্চলৰ মানুহ আছে তেওঁলোকৰ মাজত সজাগতা অনা, যাতে আমি গছ কমকৈ কাটোঁ, বেছি গছ লগাওঁ, আৰু গছ লগালেই নহ'ব, তাৰ সংৰক্ষণো কৰিব লাগিব, তাক সময়মতে যত্নও ল'ব লাগিব। গতিকে এই গোটেইখিনি ভাৱ লৈ আমি আজি ৰেলী প্ৰগ্ৰামটো অলৰেডি অনুষ্ঠিত কৰিলোঁ আৰু ভালে কুশলে হৈ গৈছে। এইখিনি আজিৰ উদ্দেশ্য হৈছিলে। আৰু ইয়াৰ পিছতে আমাৰ স্কুলত দিনজোৰা কাৰ্যসূচী আছে, কুইজ কম্পিটিশ্যন, ড্ৰয়িং কম্পিটিশ্যন, তাৰপিছত এক্সটেম্পৰ স্পীচ, ছিংগিং এণ্ড ডান্স কম্পিটিশ্যন আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই এনভাইৰনমেণ্ট ডে'টো এনেকৈ পালন কৰিব, আৰু যিসকলে এই প্ৰগ্ৰামত সহযোগ কৰিছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। দাদা চব কৰি দিয়ে।